গেষ্ট হাউচ মই দেওঘৰত বড়োলেণ্ড ৰাজ্যৰ কাউন্সিলৰ পৰা মই বনাই দিম। আৰু আপোনালোকে যেনেকৈ মোক সহায় কৰিছে, ময়ো যিমান পাৰে আপোনালোকক সংঘৰ ৰাইজসকলক বা আপোনালোকৰ কাৰণে সুবিধা কি দিম কি নিদিম, কি কৰিম কি নকৰিম, এনেকুৱা ভাবি পেলাই মই লাষ্টত এটাই ডিচিশ্যন ল'লে যে আমাৰ সৎসংগৰ বহুত মানে প্ৰতিনিধি হওক বা সৎসংগৰ ধৰ্মগুৰি হওক বা যিমান সেৱকসকল আছে চবে দেওঘৰত যাবৰ কাৰণে বহুত চবে চেষ্টা কৰে, বহুতে কৈছে। আৰু তাতে যাই পেলাই যাতে ভাল এটা প্ৰণাম কৰি পেলাই আহিব পাৰে, ইয়াৰ কাৰণে জিৰণি ঘৰ বা গেষ্ট হাউচ মই দেওঘৰত বড়োলেণ্ড ৰাজ্যৰ কাউন্সিলৰ পৰা মই বনাই দিম। জয় গুৰু, জয় গুৰু, জয় গুৰু, জয় গুৰু। ভাল দিছে, কোনে ভাবিছে এনেকুৱা আছে গেষ্ট হাউচ? কাৰোবাৰ গেষ্ট হাউচ আছে ঝাৰখণ্ড, বিহাৰ, নেপাল, ইউপি, বেংগলত আছে আছে তাহলে আর একবার চলতা জয় গুরু, জয় গুরু, জয় গুরু, একটা বড়োলেণ্ড গেস্ট হাউস বাস। জয় গুরু, জয় গুরু। হয়েছে তো একদম বঢ়িয়া স্যার। সবাই থাকবো, শিলিগুড়ির লোকে থাকবো, আসামের লোকে থাকবো, কোকরাঝারের লোকে থাকবো, গোসাইগাঁও সবাই এখানে রেস্ট নিতে পারবো এই গেস্ট হাউসে। খালি বড়োলেণ্ড জয়েন না, নামটা বড়োলেণ্ড গেস্ট হাউস, কিন্তু থাকার সবাই থাকবো। ঠিক আছে? জয় গুরু, থ্যাংক ইউ ভেরি মাচ। জয় গুরু।